নমস্কাৰ আগৰ ভিডিঅ'ত আমি উৎপাদক বিশ্লেষণ পদ্ধতি আৰু জ্যোতিহৰণ নিয়মেৰে গসাউ নিৰ্ণয় কৰা শিকিছিলো আৰু আজিৰ এই ভিডিঅ'টোত আমি দীৰ্ঘহৰণ পদ্ধতিৰেনো কেনেকৈ গসাউ নিৰ্ণয় কৰা হয় সেই বিষয়ে আমি পঢ়িবলৈ ল'ম আমাৰ প্ৰথম প্ৰশ্নটো হৈছে 20 আৰু 44 এতিয়া আমি দীৰ্ঘহৰণ পদ্ধতি কৰিবলৈ হলে প্ৰথমে সলিউশন দিবা ডাঙৰ জিনটো হয় হেতু সন্মুখত লিখি greater than 20 আমি লিখিব লাগে মানে 44 ডাঙৰ 20 সৰু বুলি আমি দেখাব লাগে এতিয়া ইটো 44 ক ভিতৰত লিখিলো বাহিৰত 20 এই 20 দি 44 ক কেবাৰ যাব দুবাৰ যাব 20 দুগুণ 40 থাকিব কিমান 4 তাৰ পাছত 4 থাকিলে আমাৰ ভাগশেষ কিমান থাকিলে 4 এটি এই 20 টো আমি আনি পিনে ইয়াত লিখিব লাগিব 4 দি 20 ক কেবাৰ যাব 5 বাৰ 4 5 গুণ 20 এই যে আমি ভাগশেষ শূন্য পালো এই যে প্ৰথমে আমি 20 দি 44 ক হৰণ কৰিলো তাৰ পিছত ভাগশেষ আমি 4 পালো তাৰ পিছত আকৌ এই ভাজকটো আনি পিনে আমি ভাজ্যত লিখিলো তাৰ পিছত 4 দি ইয়াক কি কৰিলো হৰণ কৰিলো 4 5 গুণ 20 ইয়াক কি বুলি কোৱা হয় ভাগশেষ বুলি কোৱা হয় এই যে ভাগশেষ আমি 0 পালো যেতিয়া আমি ভাগশেষ 0 পাম আৰু কোনটো সংখ্যাৰে হৰণ কৰি 0 পালো আমি কি দি হৰণ কৰি 0 পালো 4 দি আৰু এই সংখ্যাটোই হ'ব কি আমাৰ গসাউ এতেকে নিৰ্ণয় গসাউ is equal to 4 225 আৰু 315 solution আমি 315 টো কাগজ লিখিব লাগিব তাৰ পিছত greater than 225 means 225 তকৈ 315 ডাঙৰ এটো দেখাব লাগে now 315 টো আমাৰ ভিতৰত হ'ব যেটো ডাঙৰ 225 টো বাহিৰত হ'ব এতিয়া 225 দি 315 ক কেবাৰ যাব এবাৰ 225 পাছৰ পাছ গলে 0 11 পৰা 2 গলে 90 90 হল তাৰ পাছত এই 225 টো আমি কি কৰিব লাগিব ইয়াত আনি বহাব লাগিব আগৰ অংকটোত মই কৈছো কেবাৰ যাব দুবাৰ দিলে কি হ'ব 180 হ'ব তাৰ পিছত 5 12 ৰ পৰা 8 গলে 45 now এতিয়া আকৌ এই 90 টো আহি পিনে কত বহিব ইয়াত বহিব 45 দিন 90 কেবাৰ যাব দুবাৰ যাব 45 দুগুণ 90 এই যে 0 পালো আমি ইয়াক মই কৈছো আগতে কি বুলি কয় ভাগশেষ এই যে আমি ভাগশেষ 0 পালো কি দি হৰণ কৰি 0 পালো 45 দি গতিকে ইয়াৰ গসাউ কিমান হ'ব গসাউ is equal to 45 33 44 55 এতিয়া দুটা থকা কিটাটো আমি কৰিলো এই তিনটা থকা কিটা কি কৰবা এই তিনটা থকা কিটা আমি এতিয়া কৰিম সলিউশন কিমান দিয়া আছে আমাক 33 44 55 ইয়াক আমি ডাঙৰৰ পৰা সৰুলৈ লিখিলো কি দিয়া আছে 55 44 আৰু 33 প্ৰথমে আমি 55 আৰু 44 কৰিম 55 ডাঙৰ 44 দি কৰিব লাগিব সো 55 ভিতৰত হ'ব 44 বাহিৰত হ'ব কেবাৰ যাব এবাৰ 44 কিমান থাকিল পাছৰ পৰা 4 গলে 1 পাছৰ পৰা 4 গলে 1 আৰু এই 44 টো ভিতৰত আহি যাব 11 দি 44 কেবাৰ যায় 4 বাৰ means 44 আৰু কি পালো আমি ভাগশেষ 0 এক কি বুলি কয় মই আগতে কৈছো কি বুলি কয় ভাগশেষ কিমান পালো 0 ভাগশেষ পালো আমি 0 কি দি হৰণ কৰি পালো 11 দি মানে ইয়াত 11 গসাউ নহয় কাৰণ ইয়াত তিনটা আছে আমি কি কৰিব লাগিব এতিয়া এই 11 টো দি 33 ক আকৌ আমি কি কৰিব লাগিব
হৰণ কৰিব লাগিব 11 আছিলে কাক হৰণ কৰিব লাগিব এতিয়া 33 কেইবাৰ যাব 3 বাৰ means 3 11 যে 33 0 এই যে 0 পালো কেতিয়াবা বেলেগ অংকত বেলেগো পাব পাৰো এই যে 0 পালো ইয়াক কি বুলি কয় ভাগশেষ এই যে 0 পালো কি দি হৰণ কৰি পালো 11 দি গতিকে আমি কি ক'ব পাৰো এতেকে গসাউ is equal to 11 মানে 33 44 আৰু 55 ৰ গসাউ হৈছে 11